নমস্কাৰ মই জুনমণি আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি যাবলৈ ওলাইছো হলেশ্বৰ মন্দিৰলৈ আৰু এই ৰঙাপাৰা ষ্টেচনত আজি আমি ট্ৰেইনৰে যাম হলেশ্বৰ মন্দিৰলৈ আৰু এয়া মন্দিৰ আহি পেলাই গেট পালোহি আৰু গেটৰ পৰা ভাবিলো আপোনালোকক মন্দিৰ ভাগ দেখুৱাই দিওঁ শিৱৰাত্ৰি আগত আহিছো আৰু এয়া ৰং চং কৰি পেলাই ধুনীয়াকৈ শিৱৰাত্ৰিৰ কাৰণে তৈয়াৰী কৰিছে আৰু এয়া সোমাৰ দুইফালে দুখন দোকান আছে ইয়াতে ফলমূলখিনি লৈ ললো মা প্ৰসাদ ঘৰৰ পৰাই লৈ আহিছিলো চাকি তেল এখিনি খালি ফলমূলখিনিহে ইয়াত ললো আৰু এতিয়া আমি এই দীঘলীয়া ৰাস্তাটো দিনিয়ে মন্দিৰ ভাগলৈ সোমাই যাম এটা শান্ত ধুনীয়া পৰিবেশ আৰু দীঘলীয়া ৰাস্তা মন্দিৰ ভাগলৈ সোমাই যোৱা যিসকলে আহে সেইসকলেতো জানে কিন্তু যিসকলে ধৰক অহা নাই সেইসকলৰ কাৰণে মই এনেদৰে কৈ দিছো আৰু এটা বিশেষ কাৰণত আজি এই মন্দিৰ ভাগলৈ আহিবলৈ লগা হ'ল আৰু এনেও মন্দিৰ আহিবলৈ মই বহুত ভাল পাওঁ আৰু কাৰণটো হৈছে মই এটা ভুল কৰিছো সেইবাবে এই মন্দিৰ ভাগলৈ আহিব লগা হৈছে মই কৰা ভুলটো যাতে আপোনালোকে কেতিয়াও নকৰে আপোনালোক ভিডিঅ'টো চালে গম পাব আশা কৰিছো আৰু মন্দিৰ ভাগো আপোনালোকে চাই পেলাই দৰ্শন কৰি পেলাই ভাল পাব আৰু আমাৰ পিয়াকে বহুত ভাল পাইছে জ্যাকেট খুলি লৈ পেলাই এয়া চাওক কি দৌৰিছে টিটিকৈ লৰাছোৱালী এনেকুৱা যেতিয়া মুকলি পৰিবেশত এনেকৈ দৌৰা-দৌৰি কৰিবলৈ পায় বহুত ভাল পায় আৰু যদিও মোৰ ডাঙৰ ছোৱালী ক্লাছ 5ত তথাপি তাইও সৰুজনীৰ লগত লগ খাই পেলাই কেতিয়াবা সৰু হৈ যায় আৰু এয়া এইফালে আছে দীঘলীয়াকৈ দোকানখিনি অলপমান দূৰত আছে আৰু এইফালে বিবাহ ভৱনটো মন্দিৰৰ সোমাই যোৱা তাৰ পিছতহে মন্দিৰ ভাগ পামগৈ বৰ সুন্দৰ পৰিবেশ গছ-গছনিয়ে ভৰা মন্দিৰ ভাগ আৰু বহুতখিনি জেগা আছে আৰু ইয়াতে অকমান এখন সৰুকৈ পাৰ্ক বনোৱা আছে আৰু দুইজনী ছোৱালী ইয়াত সোমাল ল'ৰা-ছোৱালীয়ে খেলিব পাৰে আৰু ইয়াতো বহুত বান্দৰ আছে যেনেকৈ আমাৰ ঘৰতো বান্দৰ নহয় তেনেকৈ ইয়াতো বহুত বান্দৰ দেখা পাইছো আগতেও আছিলে কিন্তু এবাৰ বেছিয়ে দেখা পাইছো আৰু আহি এয়া হলেশ্বৰ মন্দিৰ ভাগ পালোহি আৰু ইয়াতে ভৰি হাত ধুই ললো বাহিৰতে আৰু ধুই পেলাই আহক এতিয়া মন্দিৰ ভাগৰ ভিতৰলৈ সোমাই যাওঁ আৰু মন্দিৰ ভাগ দৰ্শন কৰো এয়া সোমাই আহিছো আৰু ঘণ্টিটো বজাই দিলো মন্দিৰলৈ সোমাওঁতে ঘণ্টি বজাব লাগে হেনো যেতিয়া ওলাই যায় তেতিয়াহে বজাব নালাগে আৰু এয়া ভক্তসকল বহি আছে বহি প্ৰথমতে সাইডত দেখুৱাই দিলো এটো জয় হনুমান মন্দিৰ জয় হনুমান আৰু শনি মন্দিৰ আছে এটা সাইডে হনুমান শনি মন্দিৰ আৰু গণেশৰ মন্দিৰ আৰু গোসাইখিনি মানে এনেকুৱা হৈছে সেন্দুৰ আৰু মিঠাতেলৰে লেপি অৱস্থা নাইকিয়া কৰিছে তাকে এয়া দেও মন্দিৰৰ তেখেতে কৈ আছে যে ইমানেই সেন্দুৰ দি দিছে চকুবিলাক নেদেখা হৈ গৈছে সেইখিনি কথাকে কৈ আছে যে ইমান এনেকুৱা হৈ থাকিলে আৰু অলপ দিনৰ পিছত একেবাৰে ধৰিবই নোৱাৰিব গোসাইবিলাক আসলতে পূজা কৰিব লাগে কিন্তু এনেকুৱাকৈ নহয় যাতে মূৰ্তি ভাগৰ কিবা অনিষ্ট সাধন হয় নহয়নে আৰু এয়া আহি পেলাই এয়া নন্দী সন্মুখতে মন্দিৰ ভাগৰ সন্মুখতে এয়া নন্দী মহাৰাজ আৰু তেখেত এয়া সন্মুখতটো শিৱ মন্দিৰৰ থাকি আৰু এয়া মন্দিৰ ভাগলৈ আহক এতিয়া সোমাই যাওঁ আৰু ইয়াতে আমি পূজা কৰি লম চাকি বাহিৰতে জ্বলাই আহিলো আৰু এয়া মন্দিৰৰ মেইন দেউজন উঠি বাহিৰলৈ গৈছে আৰু এইজনো মন্দিৰৰ আৰু ইয়াত আহিছো এটো কাৰণে ইয়াত মই শালিগ্ৰাম এজনা আনিছিলো নেপালৰ পৰা মই নিজে যোৱা নাছিলো নেপাললৈ গৈছিলে ইয়াৰে মানুহ তেতিয়া মই তেওঁলোকক কৈ পেলাই শালিগ্ৰাম এজনা আনিছিলো মোৰ মনত বহুত এটা হেৰি আছিল যে মই শালিগ্ৰাম ৰাখিম তুলসী গুৰিত কিন্তু শালিগ্ৰাম জনা আনিলো নিয়ম নীতিৰে তুলসী গুৰিত ৰাখিছিলো কিন্তু আমাৰ বান্দৰ থকা বাবে বাৰে বাৰে বহুত কেবাৰ তুলসী গুৰি পাত উঠাই লয় কিবা ফল বুলি ভাবে বান্দৰে আৰু উঠাই যেতিয়া দেখে যে ফল নহয় আকৌ পেলাই থৈ গুচি যায় আৰু তেনেকুৱা কৰি থাকিব নাপায় হেনো
আৰু এয়া গণেশ মন্দিৰ ভাগ আৰু মন্দিৰ ভাগো দেখুৱাওঁ আৰু আপোনালোককো কথাখিনি কৈ থাকোঁ। তাৰপিছত দুদিনমান আমি গোঁসাই ঘৰটো ৰাখিছিলোঁ, তাৰপিছত আকৌ নি পেলাই আকৌ তুলসী গুৰিতে থ'লে যেতিয়া বেছি ভাল। আৰু আমাৰ যেতিয়া তুলসী ভেটি আছে সেইকাৰণে তুলসী ভেটিতে ৰাখি পূজা দি আছিলোঁ। কিন্তু মই যেতিয়া আনিছিলোঁ সেই গোঁসাই যি চালিগাম জনা নাছিলোঁ যে মানে এই গোঁসাই সদায় পূজা দিব লাগে আৰু সদায় গা ধুৱাব লাগে আৰু চন্দন দি ফোট দিব লাগে, তুলসী পাত এটা দিব লাগে, সেইখিনি জানিছিলোঁ। কিন্তু সদায় যে এদিনো বাদ নকৰাকৈ তেখেতক গা ধুৱাই মানে বাঢ়ি কৰি ৰাখিবই নাপায় সেই কথাখিনি জনা নাছিলোঁ। আৰু এয়া পুখুৰী মাজভাগলৈ আহিলোঁ দেই। মাজভাগত তেনেকৈ শিৱ বাবাৰ বিগ্ৰহ বনোৱা আছে। চাৰিওফালৰ পৰিৱেশটোও দেখুৱাই দিছোঁ আৰু মোৰ কথাখিনিও আপোনালোকক কৈ আছোঁ। তাৰপিছত যেতিয়া আমাৰ শিৱ পূজা ভাগ হ'ল, বামুণো আহিলে যে ক'লে এনেকৈ নাপায়, কাৰণ আমি যেতিয়া মাহেকীয়া হওঁ 7 দিন 6 দিনৰ দিনা দিয়া হয়, 6 দিন পূজা দিয়া নহয়। আৰু কেতিয়াবা মোৰ গোঁসাই ঘৰো বন্ধ থাকে, কাৰণ দেউতাকে সেইখিনি কৰিবগৈ নোৱাৰে অকলশৰীয়া যেতিয়া। আৰু এনেকৈ বন্ধ কৰি মানে পূজা নিদিয়াকৈ তেওঁক ৰাখিব নাপায়। সেইবাবে আৰু দুখদায় হয় হেনো, ঘৰখনৰ ইটো সিটো হৈ থাকে। সেইবাবে সকলোৱে ক'লে যে হলেশ্বৰ মন্দিৰতে চালিগ্ৰাম ভাগ দি আহিবলৈ। আৰু বিষ্ণু মন্দিৰ আমাৰ ওচৰতো আছে, তেখেতকো মই সোধা পোছা কৰিছিলোঁ। কিন্তু তেখেতে ক'লে যে তেখেতৰ তাত বহুতখিনি আছে, তেখেতে চম্ভালিব নোৱাৰে, হলেশ্বৰ মন্দিৰতে দিয়কগৈ বুলি। আৰু হলেশ্বৰ মন্দিৰ ভাগত দিলোঁ, তাতো বহুতখিনিয়ে চালিগ্ৰাম আছে, তেনেকৈ বহুতে আনি পেলাই দিছে। আৰু সদায় হেনো নিত্য পূজা কৰি থাকিব লাগে আৰু বহুত সময় গুচি যায়, 3 ঘণ্টামান। কৈছে আৰু লাহে লাহে আমিও ইয়াত আৰু ৰাখিব নোৱাৰিম বুলি। কিন্তু আমাৰ জনা ৰাখিলে আৰু যিখিনি নীতি নিয়মৰে থৈ আহিব লাগে সেইখিনি আমি কৰিলোঁ এতিয়া। আৰু এয়া পুখুৰী ভাগলৈ আহিছোঁ আৰু চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ। বহুত ধুনীয়া আৰু পানীখিনি এয়া নীলা নীলা হৈ আছে আৰু মাছ আছে পুখুৰীত। বেছি মাছেই দেখিলোঁ বাৰু। এয়া কিবা দিছে আহাৰ, এয়া ধুনীয়াকৈ খাই আছে, কিন্তু পানীখিনি যে নীলা সেইবাবে দেখি নাপায়। আৰু এইকণতে আপোনালোককো কৈছোঁ, আপোনালোকেও যেতিয়া কেতিয়াবা চালিগ্ৰাম এনেকৈ ৰাখিম বুলি ভাবে, তেতিয়া কিন্তু যদি আপোনালোকৰ ঘৰত এনেকৈ সদায় পূজা দিব পৰা বা সদায় সেৱা শুশ্ৰূষা কৰিব পৰা কোনো নাথাকে, তেতিয়া কিন্তু নানিব, নহ'লে মোৰ নিচিনা হ'ব। মই কিন্তু বহুত মানিছিলোঁ আৰু তেখেতক অনাৰ পিছতে মই মাছ মাংসও এৰি দিছিলোঁ। আৰু এতিয়াও নাখাওঁ বাৰু মাছ মাংস, এৰিছোঁ যেতিয়া নাখাওঁৱেই। মাছ মাংস ডিম কণী এইখিনি খোৱা নাছিলোঁ। কিন্তু যেতিয়া সেই 7 দিন অসুবিধা এটা হয় যেতিয়া, আৰু আমাৰ ঘৰত তেনেকুৱা পালিব পৰা মানুহ নাই যেতিয়া, তেখেতক তাতে থৈ আহিব লগা হ'ল। আৰু আমি গৈ থাকিম আৰু ঘৰৰ পৰাই সদায় ভক্তি কৰিমেই, কি বুলি কয়, যেতিয়া তুলসী পূজা কৰা হয় তেতিয়া। আৰু এয়া আহি পেলাই পুখুৰী পাৰতে বহি আছোঁ। বৰ ধুনীয়া পৰিৱেশ একেবাৰে, আৰু ঠাণ্ডা একেবাৰে লগা নাই। বতাহ মাৰি আছে যদিও ঠাণ্ডা লগা নাই, সেইবাবে চবেই চুৱেটাৰ খুলিলে। আৰু এয়া আহি দেখিছোঁ ৰাজহাঁহ, ইয়াত বহুতখিনি ৰাজহাঁহ আছে। আৰু আহিলোঁ এয়া এখন হোটেললৈ, হলেশ্বৰৰ মন্দিৰৰ ওচৰতে বৰা হোটেল বুলি কয়। আৰু তেখেতৰ তাত হেনো নহৰু পিঁয়াজ নিদিয়াকৈ তেওঁ নিৰামিষ বনায়। সেইবাবে আহিলোঁ, কাৰণ আমি ঘৰৰ পৰা একোৱেই খাই যোৱা নাছিলোঁ। সৰু ছোৱালীয়ে অকণমান কিবা খাইছিলে, আৰু আমি 12:30 বজাত এইখিনি মানে পূজা ভঙাৰ পিছত আৰু খালোঁ। আৰু আহি পেলাই এয়া প্ৰসাদ বিতৰণ হ'ল, কলপাতত প্ৰসাদ দিছে, বৰ সুন্দৰকৈ আপোনালোককো দেখুৱাই দিলোঁ। আৰু এই কলপাতখনতে পিছত ভোগ দিব। আমি শৰাইহে দিছোঁ, ভোগ দিয়া নাই। কিন্তু সকলোকে ভোগ খুৱাই পঠায় হলেশ্বৰ মন্দিৰত, মানে ভোগ দিয়া নিদিয়া তেনেকুৱা কোনো কথা নাই, যিমান ভক্ত যায় সকলোকে খুৱায়। আৰু এয়া হাঁহবিলাক, আৰু আমাৰ ছোৱালী অকণমান চিঞৰি আছে, হাঁহ দেখিছে কিবা কিবি দেখাৰ বাবে। আৰু এতিয়া আমি যাবলৈ ওলালোঁ মন্দিৰ ভাগৰ পৰা। আকৌ আহিব লাগিব, কাৰণ আমাৰ চালিগ্ৰামজনক যেতিয়া আমি ইয়াতে ৰাখিছোঁ, মাজে মাজে আহি থাকিম। শেষত আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, আপোনালোকে ইমান সময় ধৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক ছাপোৰ্ট কৰি অহাৰ বাবে। আৰু যিসকলে আজি প্ৰথমবাৰ মোৰ এই ভিডিঅ'টো চাইছে আৰু চাই পেলাই মোক ছাপোৰ্ট কৰিব, মোৰ ফেমিলি মেম্বাৰ হ'ব, সেইসকলকো বহুত বহুত স্বাগতম জনাইছোঁ। ধন্যবাদ।